দক্ষিণখনীয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোট দিলোঁ। আগতে এইটো বিধানসভাৰ সমষ্টিৰ নাম আছিল পূব গুৱাহাটী। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বিধানসভা সমষ্টিৰ নাম হ'ল নিউ গুৱাহাটী, নতুন গুৱাহাটী। নিউ গুৱাহাটীৰ নতুন বিধানসভা সমষ্টিত দক্ষিণখনীয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আহি ভোট দিলোঁ। গণতন্ত্ৰত ৰাইজেই ৰজা আৰু এই কিনকিনীয়া বৰষুণৰ মাজতো ৰাইজ ওলাই আহিছে, শাৰী পাতি ভোট দিছে, এইটো এটা ইতিবাচক কথা। আৰু এইখন অসম আমাৰ অসম হৈ থাকক, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ সৰ্বকালৰ কাৰণে থাকক, সেই আশা মনত পুহি ভোট প্ৰদান কৰিম। দক্ষিণখনীয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোট দিলোঁ। আগতে এইটো বিধানসভাৰ সমষ্টিৰ নাম আছিল পূব গুৱাহাটী। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বিধানসভা সমষ্টিৰ নাম হ'ল নিউ গুৱাহাটী, নতুন গুৱাহাটী। নিউ গুৱাহাটীৰ নতুন বিধানসভা সমষ্টিত দক্ষিণখনীয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আহি ভোট দিলোঁ। গণতন্ত্ৰত ৰাইজেই ৰজা আৰু এই কিনকিনীয়া বৰষুণৰ মাজতো ৰাইজ ওলাই আহিছে, শাৰী পাতি ভোট দিছে, এইটো এটা ইতিবাচক কথা। আৰু এইখন অসম আমাৰ অসম হৈ থাকক, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ সৰ্বকালৰ কাৰণে থাকক, সেই আশা মনত পুহি ভোট প্ৰদান কৰিম।